শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, আমি যেতিয়া চেঞ্চাছত ঘৰে ঘৰে যাম বা আমি ট্ৰেইনিঙৰ টাইমত যেতিয়া HLO এপত ডেমো কৰিছিলোঁ বা আমি এই সেলফ এনুমাৰেশ্যন কৰি আছোঁ, তাতে আমি টোটেল 34টা কুৱেশ্যনছৰ মুখামুখি হওঁ। মানে আমি টোটেল 34টা কুৱেশ্যনৰ আনচাৰ কৰিব লাগে। সেই 34টা কুৱেশ্যনৰ মেক্সিমাম কুৱেশ্যনেই বহুতেই ইজি হয়, কৰিব পাৰি। তথাপিও তাৰ ভিতৰত কেইটামান কুৱেশ্যন মানে কনফিউজিং হয়। মানে অপশ্যনবিলাক দেখিলে আৰু এনে নৰ্মেল কুৱেশ্যনটো হাৰ্ড নহয়, কিন্তু অপশ্যনবিলাক দেখিলে এনেকুৱা লাগে যে এইটো হ'ব, টিউবৱেল হ'ব নে হেণ্ডপাম্প হ'ব, মানে এনেকুৱা টাইপৰ কনফিউজন থাকি যায়। পিছত যাতে আপোনালোকৰ সেই এণ্ড টাইমলৈকে যাতে কনফিউজনটো থাকি নাযায়, তাৰ বাবে মই সেই কনফিউজিং কুৱেশ্যনকেইটা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তো মোৰ বিশ্বাস আছে এইটো ভিডিঅ'ৰ পিছত আপোনালোকৰ 1%ও কনফিউজন থাকি নাযায়। ঠিক আছে, চাওক মই কুৱেশ্যন নম্বৰ 4ৰ পৰা আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 1 2 3 একদম ইজি আছিলে। আমাৰ কুৱেশ্যন নম্বৰ 1টো চাগে অটো জেনেৰেট হ'ব, খাৰী নম্বৰ আমি লিখিব লাগিব। তাৰপিছত আছিলে বিল্ডিং নম্বৰ, তাৰপিছত চেঞ্চাছ হাউচ নম্বৰ, তাৰপিছত এই কুৱেশ্যন নম্বৰ 4 5 আৰু 6 আহিব। একচুৱেলি মই ইংলিছত এইকাৰণে লৈ আহিছোঁ, কাৰণ অসমীয়া মিডিয়ামৰো মানে কেইটামান অপশ্যন মই দেখা পাইছোঁ। সেই অপশ্যনত শব্দকেইটা যদিও অসমীয়া বৰ্ণৰে লিখা আছে, কিন্তু শব্দকেইটা ইংলিছৰে হয়। তো চিন্তা কৰিব নালাগে, মই অসমীয়া মিনিংটো এক লগত কৈ গুচি যাম। ঠিক আছে ছাৰ বাইদেউসকল, তো কুৱেশ্যন নম্বৰ 4ৰ পৰা আমি আৰম্ভ কৰিম। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো আছে প্ৰিডমিনেণ্ট মেটেৰিয়েল অফ ফ্ল'ৰ। মানে আমাৰ ঘৰত যিটো মজিয়া থাকিব, সেই মজিয়াটোত মানে কি কি মেটেৰিয়েল ইউজ হ'ব পাৰে, সেই বস্তুটো আমি চেক কৰিব লাগিব। তাতে চাওক অসমীয়া মিডিয়ামত আমাক দিয়া আছে মাটি, কাঠ, বাঁহ, সেই বস্তুখিনিয়েই ইয়াতে মই লৈ আহিছোঁ। ঠিক আছে, তো আমাৰ ফাৰ্ষ্ট অপশ্যনটো হৈছে মাড। মাড মানে যদি মাটিৰ মজিয়া হয়, তেতিয়া আমি 1 অপশ্যনটো ক্লিক কৰিব লাগিব। তাৰপিছত যদি মজিয়াটো যদি কাঠ বা বাঁহেৰে বনোৱা হয়, উড বা বেম্বু দি বনোৱা হয়, তেতিয়া আমি অপশ্যন নম্বৰ 2 ক্লিক কৰিম। তাৰপিছত 3 নম্বৰ অপশ্যনত আছে আমাৰ বাৰ্ণ ব্ৰিক। ব্ৰিক মানে হৈছে ইটা। কিছুমানে ইটা পাৰি দিয়ে নহয়, নৰ্মেলি আমাৰ ইটাবিলাক কি পোৰা ইটাই হয়, বাৰ্ণ ইটা মানে পোৰা ইটা। ঠিক আছে, তাৰপিছত ষ্ট'ন, শিলেদি। তো আমাৰ নৰ্মেলি শিল দিয়া নাযায়, কিন্তু এই পাহাৰীয়া জেগা কিছুমানত বা বেলেগ জেগা কিছুমানত আমি দেখা পাওঁ যে কাটা শিল কিছুমান মিহি মিহি কৰি কাটি পেলাই ফ্ল'ৰত দি দিয়ে, মজিয়াত দি দিয়ে। তাৰপিছত চিমেণ্ট, অসমীয়া যিটো ছ'চাইটি তাত আমি মেক্সিমাম এনেকুৱা টাইপৰে ফ্ল'ৰ দেখা পাম, গতিকে আমি মেক্সিমাম চিমেণ্টতে ক্লিক কৰিব লাগিব। তাৰপিছত আহিল মজেইক অৰ ফ্ল'ৰ টাইলছ, মানে কোনোবাই যদি টাইলছ দিছে মজেইক মানে ঠাণ্ডা হৈ থকা টাইলছে হয়। যদি টাইলছ থাকে এইটো অপশ্যন নম্বৰ 6 আমি ক্লিক কৰিম। তাৰপিছত এইকেইটাৰ বাহিৰেও যদি কিবা বেলেগ আছে নহয়, তাতে আমাৰ আদাৰ অপশ্যন এটা আছে, অন্যান্য অপশ্যন এটা আছে, সেইটো আমি ক্লিক কৰি দিম। বুজি পাইছে? তো এইখিনি আছিল আমাৰ কুৱেশ্যন নম্বৰ 4ৰ। তাৰপিছত আমি মজিয়াৰ চালোঁ, এবাৰ আমি চাম প্ৰিডমিনেণ্ট মেটেৰিয়েল অফ ৱাল। তো ইয়াৰে আধা আধি আমি আমাৰ ওচৰ চুবুৰীয়াত দেখা পাওঁ, কিন্তু আমাৰ ছ'চাইটিত নথকাও কিছুমান অপশ্যন দেখা গৈছে ইয়াতে। গতিকে সেইকেইটা মই বুজাই আছোঁ আপোনালোকক। এইটো গ্ৰাছ টেচ বেম্বো, এইটো বাঁহৰ যদি থাকে এইটো আমি ক্লিক কৰিম। যদি প্লাষ্টিকৰ, কিছুমানে এই প্লাষ্টিকৰ ত্ৰিপাল চিপাল এনেকৈ বাঁহেদি গাঁঠি পেলাই যদি বেৰখন বনাই থৈছে, তেতিয়া আমি এইটো অপশ্যন ক্লিক কৰিম। ঠিক আছে, তাৰপিছত মাড অৰ আনবাৰ্ণ্ড ব্ৰিক, মানে কিছুমানে মাটি দিও বেৰটো লেপি দিয়ে নহয়, যদি তেনেকৈ থাকে বা কেঁচা ইটা থাকে, তেতিয়া আমি এইটো অপশ্যন ক্লিক কৰিম। অসমীয়াত মাটি বা নপৰা ইটা বুলি কৈছে। তাৰপিছত আহিছে উড। অবভিয়াছলি আমি দেখিলেই গম পাম, যদি কাঠেৰে বনোৱা বেৰ আছে তেতিয়া আমি এইটো ক্লিক কৰিম। তাৰপিছত আপোনালোকে যদি অৰুণাচল যায়, তাতে আপোনালোকে এনেকুৱা টাইপৰ ঘৰ কিছুমান দেখা পাব পাহাৰৰ ওপৰত, যিবিলাক মানে ডাঙৰ ডাঙৰ শিলেদি বনোৱা হয়। ঠিক আছে, তো ইয়াতে অপশ্যন আছে গাঁথনি নকৰা শিল, যিবিলাক মানে কংক্ৰিটেদি ভালকৈ বনোৱা নাই, সেইকাৰণে ষ্ট'ন নট পেকড উইথ মৰ্টাৰ বুলি কৈছে, মানে গাঁথনিটো কৰা নাই। ঠিক আছে, এইটো চিমেণ্টটো মাৰা নাই, চিমেণ্ট বালিটো। কিন্তু যদি গাঁথনিটো মাৰা শিলৰ ৱাল থাকে, তেতিয়া আমি অপশ্যন নম্বৰ 6 ক্লিক কৰিম। ঠিক আছে, গাঁথনি নকৰা শিল সেইটো, আৰু এইটো গাঁথনি কৰা শিল। তাৰপিছত অপশ্যন নম্বৰ 7 GI বা মেটেল বা এছবেষ্টছ ছিটছ। এই এছবেষ্টছ ছিট যিটো আছে, তাৰমানে হৈছে মানে চিমেণ্টৰে মানে এখন প্লেন ছিট। ঠিক আছে, তো ইয়াতে পিকচাৰটো প্ৰপাৰ হোৱা নাই, মই আপোনাক দেখাই আছোঁ আপোনালোকক। তো ইয়াতে আপোনালোকে দেখা পাইছে, এই যে আমি আগতে যে মাটিয়া টিং বুলি কৈছিলোঁ নহয়, একচুৱেলি এইটো মাটিৰ টিং নহয়, এইটো চিমেণ্টেদি বনোৱা টিং আছিলে,
ৰুফত যদি চাওঁ আমি যদি ছাদত চাওঁ তেতিয়া এইটোক আমি এছবেষ্টছ বুলি ক'ম ঠিক আছে এইবিলাক এছবেষ্টছ আজিকালি আমাৰ ইউজ নহয় গোটেই মেটেল চিটে ইউজ হয় চ' তেনেকুৱা টাইপৰ এনেকৈ একা বেকা নাথাকি যদি চিধা চিট এটা হৈ যায় নহয় আৰু সেইদি মানে যদি ৱালটো বনাই দিয়ে আমাৰ নৰ্মেলি আমাৰ ছ'চাইটিত নবনায় তো সেই চিটটোক আমি কি বুলি ক'ম এছবেষ্টছ চিট বুলি ক'ম তাৰপিছত আহিল আমাৰ ইটা আমাৰ নৰ্মেলি ইটা বাৰ্ণ ব্ৰিক বুলি কয় ঠিক আছে পোৰা ইটা তাৰপিছত কংক্ৰিট মানে ইয়াতো পিকচাৰটো ভালকৈ অহা নাই কংক্ৰিট মানে আমাৰ এইবিলাক আৰু যিবিলাক ঘৰ যদি প্লাষ্টাৰ কৰা থাকে আচ্ছা এইখিনিতে মই এটা কথা কওঁ আপোনালোকৰ মাইণ্ডত কনফিউজন আহিব পাৰে যিখন ৱাল মানে প্লাষ্টাৰ কৰা আছে প্লাষ্টাৰ কৰা থাকিলে তাততো ইটাও আছে চিমেণ্টো আছে শিলো আছে গতিকে আমি কোনটো অপশ্যন ক্লিক কৰিম একদম টেনশ্যন ল'ব নালাগে আপোনালোকে ন'টিছ কৰিব কোনটো উপাদান বেছিকৈ আছে ঠিক আছে ধৰা হ'ল এখন ৱাল ধুনীয়াকৈ প্লাষ্টাৰ চাষ্টাৰ কৰা আছে তেতিয়া আমি কি দিম অবভিয়াছলি কংক্ৰিট দিম য়েছ অৰ ন যদি অকল ইটাই দি গাঁথা আছে প্লাষ্টাৰ কৰা নাই তেতিয়া আমি এই ইটা অপশ্যনটো দিম পোৰা ইটা অপশ্যনটো তো তেনেকুৱা টাইপৰ কথা তো মজিয়াটো আপোনালোকৰ তেনেকুৱা কুৱেশ্যন আহিব পাৰে যে আমি যেতিয়া ছাৰ মজিয়া বনাওঁ তেতিয়া চিমেণ্ট দিয়াৰ তলততো আমি কেতিয়াবা শিলো দিওঁ ডাঙৰ ডাঙৰ শিল দিওঁ তেতিয়া আমি কি এইটো অপশ্যন ক্লিক কৰিম নেকি অপশ্যন নম্বৰ 4 বা আমিতো ইটাও দিওঁ ইটা পাৰি দিওঁ তেতিয়া আমি এইটো বাৰ্ণ ব্ৰিক অপশ্যন ক্লিক কৰিম নেকি ঠিক আছে এনেকুৱা কুৱেশ্যন মাইণ্ডত আহিব পাৰে অবভিয়াছলি কোনো কথা নাই চবৰে মাইণ্ডত আহিব গতিকে মই ক্লিয়াৰ কৰি দিওঁ যে আপোনালোকে চকুইদি যিটো দেখা পাব ঠিক আছে যদি ধুনীয়াকৈ চিমেণ্টেদি কৰা আছে তেতিয়া কংক্ৰিট চিমেণ্ট অপশ্যন হ'ব মজিয়াৰ কথা কৈছোঁ মই আৰু যদি কাৰোবাৰ ইটা ওলাই আছে তেওঁলোকে প্লাষ্টাৰ কৰা নাই তলত তেতিয়া এইটো অপশ্যন হ'ব কাৰোবাৰ যদি শিল আছে শিল ওলাই আছে তেতিয়া এইটো অপশ্যন হ'ব একদম চিম্পল তাৰপিছত এবাৰ আমি ৰুফ ছালৰ আমি মেটেৰিয়েলবিলাক চাম চেক কৰিম এটা এটা তো সবচে ফাৰ্ষ্ট আমাৰ আছে খেৰৰ ঠিক আছে যেটো বেম্বু উড মাড গ্ৰাছ থেটছ ঠিক আছে তো সেই খেৰৰ যদি থাকে তেতিয়া আমি যদি খেৰী ঘৰ বুলি কওঁ আমি যদি খেৰৰ থাকে তেতিয়া অপশ্যন 1 ক্লিক কৰিম ঠিক আছে আৰু কিছুমানে কি কৰে প্লাষ্টিকৰ পলিথিন দি দিয়ে এই আপোনালোকে দেখা পাইছে নহয় এই পলিথিন দি পেলাই শিল দি থৈ দিছে ইছলাম এৰিয়াবিলাকত আমি যদি চাওঁ ভালকৈ তেতিয়া এনেকুৱা মেক্সিমাম আপোনালোকে দেখা পাব এনেকুৱা টাইপৰ চিনাৰী ঠিক আছে তো তেনেকুৱা টাইপৰ ঘৰ থাকিলে এইটো ক্লিক কৰিব তাৰপিছত এই দুটা চাওকচোন এটা আছে হেণ্ডমেড টাইলছ আৰু এটা আছে মেচিন মেড টাইলছ হেণ্ডমেড টাইলছ এই টাইলছৰ এই দুইটাই মই কিন্তু আমাৰ ছ'চাইটিত ইউজ হোৱা দেখা নাই ঠিক আছে এই সাউথৰ ফালে কেৰেলা চেৰেলাৰ ফালে ইউজ হয় ঠিক আছে আমাৰো গুৱাহাটী ফালে ইউজ হয় সেইটো মই ক'ব নাযাওঁ মানে এইবিলাক হেণ্ডমেড টাইলছ ক্লে টাইলছ যিটো মানে মাটিৰ পুৰা মাটিৰ যিটো মানে ধুনীয়াকৈ শ্বেপ দি বনাই পেলাই এইটো একচুৱেলি হাতেদি বনোৱা হৈছে আৰু এইটো মেচিনত বনোৱা হৈছে তো এইটো আপোনালোকে গৃহস্থক সুধি ল'লে হ'ল যদি মেচিনত বনোৱা আনিছে তেওঁলোকে এইটো ক্লিক কৰিব আৰু যদি হাতেদি বনোৱা আনিছে এইটো 3 নম্বৰ ক্লিক কৰিব অ'কে চিম্পল তাৰপিছত কিছুমানে আকৌ ইটাই দিয়ে ছাদটো বনাই দিয়ে যদি এনেকৈ ইটাই দি বনোৱা ছাদ আপোনালোকে দেখা পাইছে মানে সেই চিমেণ্ট আৰু বালি ঢালি পেলাই আমি যেনেকৈ নৰ্মেলি ইউজ কৰোঁ তেনেকৈ কৰা নাই তেতিয়া অকল যদি ইটা আছে তেতিয়া এইটো ক্লিক কৰিব এইটো মই দেখা নাই আমাৰ ছ'চাইটিত বেছি তাৰপিছত আহিব ষ্ট'ন চাওক আমাৰ পাহাৰীয়া জেগাবিলাকত যদি যাওঁ আমি এনেকুৱা টাইপৰ শিলেদি বনোৱা ছাদ দেখা পাম মানে শিলবিলাক কি কৰে ধুনীয়াকৈ পাতল পাতল চিটত কাটে তেওঁলোকে ঠিক আছে মেচিনত কাটে বা পাতল পাতল শিলবিলাক আনি পেলাই তেওঁলোকে এনেকুৱা টাইপৰ স্লেব বনাই দিয়ে তাৰপিছত আহিল আমাৰ স্লেট মানে স্লেট আৰু এইটো যিটো আপুনি ষ্ট'নৰ স্লেব দেখা পাইছে দুইটা একে হয় এইটো যদি একদম ধুনীয়াকৈ পলিচ কৰি পেলাই বনায় এই স্লেটটো মানে দামী দামী ঘৰবিলাকৰ কাৰণে তেওঁলোকে স্লেট ইউজ কৰে মানে পাথৰৰ একদম ধুনীয়াকৈ সমান কৰি চিট টাইপ বনাই পেলাই তেওঁলোকে ৰুফত ইউজ কৰে ঠিক আছে যদি এনে নৰ্মেলি পাতলা পাতলাকৈ কাটি পেলাই ইউজ কৰিছে তেতিয়া আমি এই নৰ্মেলি ষ্ট'ন ক্লিক কৰিম যদি ধুনীয়াকৈ পলিচ কৰিছে তেতিয়া আমি স্লেট অপশ্যনটো ক্লিক কৰিম আৰু আপোনালোকে কনফিউজ নহ'ব এই যে আমি সৰুতে যে লিখিছিলোঁ ইউজ কৰিছিলোঁ স্লেট সেইটো নহয় কিন্তু এইটো অ'কে তাৰপিছত আহিলে আমাৰ এইটো নৰ্মেলি আমাৰ এই টিনবিলাক যদি আমাৰ নৰ্মেলি মেটেল টিন থাকে তেতিয়া আমি এইটো GI মেটেল এছবেষ্টছ চিট মানে মই আপোনালোকক দেখাইছোঁ অলপ আগতে যদি এই মাটিয়া টিংটো থাকে নহয় আমি মাটি টিং বুলি কওঁ মাটি নহয় একচুৱেলি এইটো চিমেণ্টৰ হয় আমাৰ নৰ্মেলি যিবিলাক টিন থাকে লোহাৰ আইৰণৰ এই চব টিনবিলাকৰ কাৰণে আমি অপশ্যন নম্বৰ 8টো ক্লিক কৰিম আৰু যদি ছাদ হয় বিল্ডিঙৰ ছাদ হয় তেতিয়াতো ক'বই নালাগে ডাইৰেক্ট কংক্ৰিট এইটো ক্লিক কৰি দিলে হ'ল তথাপিও যদি আৰু কিবা বেলেগ থাকে এনি আদাৰ বুলি দিছে এনি আদাৰ যদি আৰু বেলেগ অপশ্যনত নোহোৱা থাকে তেতিয়া আমি আদাৰ অপশ্যনত ক্লিক কৰিব পৰাৰ সুবিধা এটা দি থৈ দিছে
এইখিনি আছিলে আমাৰ ৰুফৰ টাইপছ অফ ৰুফ তাৰপিছত আমাৰ আহিলে আমি ডাইৰেক্ট কুৱেশ্যন নম্বৰ 17ত জাম্প কৰিছোঁ মেইন চ'ৰ্চ অফ ড্ৰিংকিং ৱাটাৰ ধুনীয়া কুৱেশ্যন এইটো মানে খোৱা পানী তেওঁলোকে ক'ৰ পৰা কালেক্ট কৰে অপশ্যন নম্বৰ 1ত আছে টেপ ৱাটাৰ ফ্ৰম ট্ৰিটেড চ'ৰ্চ আৰু 2 নম্বৰত আছে টেপ ৱাটাৰ ফ্ৰম আনট্ৰিটেড চ'ৰ্চ মানে এইটো হৈছে শোধিত টেপ ৱাটাৰ আৰু এইটো অশোধিত টেপ ৱাটাৰ মানে যদি কোনোবা পাব্লিক হেল্থে বা তেনেকৈ অৰ্গেনাইজেশ্যনে ফিল্টাৰ কৰি পেলাই পঠাইছে তেতিয়া আমি এইটো অপশ্যন ক্লিক কৰিম যদি এনেই নৰ্মেলি কোনোবা গাঁৱৰ মটৰেদি উঠোৱা টেপ ৱাটাৰ যদি তেওঁলোকে উইদাউট ফিল্টাৰিং ইউজ কৰি আছে তেতিয়াহ'লে আমি অপশ্যন নম্বৰ 2 ক্লিক কৰিম তাৰপিছত আহিল আমাৰ কুঁৱা ৱেল মানে কুঁৱা যদি কুঁৱাৰ পৰা কৰে নিঃসন্দেহে আপোনালোকে 3 নম্বৰ অপশ্যন ক্লিক কৰিব তাৰপিছত মেক্সিমামৰ ইয়াতে কনফিউজন হয় কিছুমানে এই আমাৰ দমকলটোকো টিউবৱেল বুলিয়ে ভাবে চ' টিউবৱেল আৰু হেণ্ডপাম্প আচ্ছা যিবিলাকে টিউবৱেল আৰু হেণ্ডপাম্পৰ মাজত কনফিউজ হৈ আছে মই কৈ দিওঁ চ' দুইটাতে মাটিত ড্ৰিল কৰি পেলাই পানী উলিওৱা ছিষ্টেম হয় তথাপিও হেণ্ডপাম্পত মানে পানীখিনি পাম্প কৰি উলিওৱাৰ কাৰণে এই হেণ্ডেল এটা থাকে ঠিক আছে কিন্তু ইয়াতে হেণ্ডেল নাথাকে ইনষ্টিড অফ হেণ্ডেল তাতে মেচিনাৰী মটৰ বা তেনেকুৱা ছিষ্টেম লগোৱা থাকে ঠিক আছে সেইটো হৈছে টিউবৱেল তাৰপিছত আমাৰ আহিব স্প্ৰিং ৱাটাৰ শ্বিলঙত যদি যাওঁ আমি মেঘালয়ত যদি যাওঁ তাতে ধুনীয়া এনেকৈ স্প্ৰিং ৱাটাৰ তেওঁলোকে খোৱাৰ কাৰণে ইউজ কৰে আৰু বহুত বিশুদ্ধ হয় মেঘালয়ৰ আমাৰ যিখিনি স্প্ৰিং ৱাটাৰ আছে বহুত মানে খাবৰ কাৰণে সুবিধাজনক তাৰপিছত যদি কোনোবাই নদীৰ পৰা খায় ঠিক আছে নদী বা জান-জুৰিৰ পৰা যদি খায় তেতিয়া 7 নম্বৰ অপশ্যন তাৰপিছত যদি পুখুৰীৰ পৰা খায় তেতিয়া আমাৰ অপশ্যন নম্বৰ 8 আমি ক্লিক কৰিব লাগিব তাৰপিছত কোনোবা যদি পেকেজ বটল ৱাটাৰ খায় 20 লিটাৰৰ যিটো আমাৰ ডাঙৰ টেংক পায় তেনেকুৱা যদি ইউজ কৰে তেতিয়া আমি পেকেজ ৱাটাৰ বা বটল ৱাটাৰ ইউজ কৰিম তাৰপিছত আদাৰ চ'ৰ্চেছ থাকিব পাৰে কিবা যদি থাকে তেতিয়া এইটো অপশ্যন আমি ক্লিক কৰিম ঠিক আছে তো এইখিনি আছিল আমাৰ মেইন চ'ৰ্চেছ অফ ড্ৰিংকিং ৱাটাৰ তো কুৱেশ্যন নম্বৰ 18ত আছে আমাৰ এভেইলেবিলিটি অফ ড্ৰিংকিং ৱাটাৰ চ'ৰ্চ বা অসমীয়াত প্ৰধান যিটো খোৱা পানীৰ উৎস আছে সেইটো চৌহদৰ ভিতৰত আছে নে চৌহদৰ বাহিৰত আছে সেইটো আমি কুৱেশ্যন নম্বৰ 18ত ক্লিক কৰিব লাগিব যদি চৌহদৰ ভিতৰতে আছে তেতিয়া ঘৰৰ ভিতৰত থাকক বা ঘৰৰ বাহিৰত থাকক যদি চৌহদৰ ভিতৰত আছে তেতিয়া আমি অপশ্যন নম্বৰ 1 আমি ক্লিক কৰিম ঠিক আছে চৌহদৰ ভিতৰত বুলি আৰু চৌহদৰ যদি ওচৰত থাকে মানে কিছুমানে থাকে নহয় এই ৰাস্তাৰ সিপাৰে মানে সমূহীয়াভাৱে তেওঁলোকে ইউজ কৰে ৰাস্তাৰ কাষতে আছে কিন্তু অলপমান যাব লাগে চ' তেতিয়া আমি নিয়াৰ প্ৰেমিজিছ বা চৌহদৰ ওচৰত ক্লিক কৰিম আৰু যদি বহুত দূৰত আছে যেনে ৰাজস্থানত তেওঁলোকে কলহ লৈ যায় লৈ পেলাই বহুত দূৰৰ পৰা লৈ আহে তেনেকুৱা টাইপৰ কণ্ডিশ্যনত আমি অপশ্যন নম্বৰ 3 ক্লিক কৰিম ঠিক আছে এইটো আছিল আমাৰ কুৱেশ্যন নম্বৰ 18 তাৰপিছত আমি জাম্প কৰিম কুৱেশ্যন নম্বৰ 19ত লাইটিঙৰ চ'ৰ্চ কেনেকুৱা ঠিক আছে আপোনালোকে দেখা পাইছে অপশ্যন নম্বৰ 1ত ইলেক্ট্ৰিচিটি আছে অপশ্যন নম্বৰ 2 কেৰোচিন ঠিক আছে অপশ্যন নম্বৰ 1ত নৰ্মেলি যিটো কাৰেণ্ট ইলেক্ট্ৰিচিটি চ' এইটোৱে মেক্সিমামে ইউজ কৰে গতিকে এইটো আমি ক্লিক কৰিব লগা হ'ব মেক্সিমাম তাৰপিছত যদি কাৰেণ্ট নাই তেওঁলোকে অবভিয়াছলি কেৰোচিন বা কিবা বেলেগ চ'ৰ্চ ইউজ কৰিব যদি ইউজ কৰে কেৰোচিন তেতিয়া কেৰোচিন ক্লিক কৰিলে হ'ল তাৰপিছত যদি ছ'লাৰ এনাৰ্জি ইউজ কৰে তেতিয়া আমি ছ'লাৰ ক্লিক কৰিম সেইটো হৈছে আদাৰ অইল মিঠাতেল মাষ্টাৰ্ড অইল বা তেনেকুৱা অইলৰ চাকি যদি তেওঁলোকে ইউজ কৰে তেতিয়া এইটো অপশ্যন তাৰপিছত কেণ্ডেল বা কিবা বেলেগ চ'ৰ্চ ইউজ কৰে তেতিয়া আমি আদাৰ অপশ্যনত ক্লিক কৰিম ঠিক আছে আৰু যদি ন' লাইটিঙৰো এটা অপশ্যন আছে যদি পোহৰৰ ব্যৱস্থাই নাই তেতিয়াও আমাৰ এটা অপশ্যন আছে হুইচ ইজ অপশ্যন নম্বৰ 6 ঠিক আছে এইখিনি আছিল আমাৰ লাইটিঙৰ চ'ৰ্চ কুৱেশ্যন নম্বৰ 20ত আছে এক্সেছ টু লেট্ৰিন শৌচালয় আছে নে নাই ঠিক আছে যদি আছে কেৱল পৰিয়ালটোৰ বাবে আছে নে অন্য পৰিয়ালৰ সৈতে কমন টয়লেট তেওঁলোকে ইউজ কৰে বা ৰাজহুৱা টয়লেট ইউজ কৰে নেকি বা আছে নে নাই অপশ্যন নম্বৰ 1ত দেখক আপোনালোকে চাওক ইয়েছ বুলি আছে ঠিক আছে যদি অকল ঘৰৰ মানুহকেইটাই ইউজ কৰে ফেমিলি হাউচ হোল্ডে যদি ইউজ কৰে তেতিয়া আমি অপশ্যন নম্বৰ 1 ক্লিক কৰিম ঠিক আছে তাৰপিছত 2 নম্বৰ অপশ্যনত আমি পাম যে অন্য পৰিয়ালৰ সৈতে ইউজ কৰে নেকি তেওঁলোকে ঠিক আছে যদি অন্য পৰিয়ালৰ সৈতে ইউজ কৰে কমন তেতিয়া আমি অপশ্যন নম্বৰ 2 ক্লিক কৰিম আৰু যদি ৰাজহুৱা শৌচালয় ইউজ কৰে যদি নিজা লেট্ৰিন নাই ৰাজহুৱা লেট্ৰিন মানে গাঁৱৰ মানুহৰ লগত ইউজ কৰে তেতিয়া আমি অপশ্যন নম্বৰ 3 ক্লিক কৰিম আৰু যদি নাই নহ'লে অপশ্যন নম্বৰ 4 ক্লিক কৰিলে হ'ল ঠিক আছে আমাৰ আছিলে এইটো 20 তাৰপিছত কুৱেশ্যন নম্বৰ 21টো কোৱাইট ইণ্টাৰেষ্টিং হয়
21ত আছে আমাৰ টাইপ অফ লেট্ৰিন, শৌচালয়ৰ প্ৰকাৰ। আপোনালোকৰ এই শ্লাইডটোত অলপ কিছু জানিবলগীয়া ইনফৰমেশ্যন আছে। তো অপশ্যন নম্বৰ 8 আছে যান্ত্ৰিকভাৱে পানী ঢলা শৌচালয়, মানে আমি যিটো ফ্লাছ বুলি কওঁ, যদি ফ্লাছ ইউজ কৰা টয়লেট থাকে তেতিয়া আমি এই তিনিটাৰ এটা ক্লিক কৰিব লাগিব। তো ফাৰ্ষ্ট ওৱানত আছে পাইপ চিৱাৰ ছিষ্টেম, মানে ৱেষ্টখিনি যদি পাইপেদি ওলাই গুচি যায় তেতিয়া আমি অপশ্যন নম্বৰ 1ত ক্লিক কৰিম। অপশ্যন নম্বৰ 2ত আছে চেপ্টিক টেংক, এইটো অসমীয়াটো চেপ্টিক টেংক বুলিয়ে লিখা আছে। তাৰ মানে ৱেষ্টখিনি যেতিয়া সেই টেংকটোত পৰিব, যেতিয়া টেংকিটোত পৰাৰ পিছত আংশিকভাৱে মানে তাতেই পৰিশোধিত হয়, অলপ চলপ শোধন হয়, শোধন হোৱাৰ পিছত তাৰ পৰা পাইপেদি আৰু বেলেগ ড্ৰেইনেজ ছিষ্টেমত ওলাই গুচি যায়। ঠিক আছে, তাৰপিছত আদাৰ ছিষ্টেমত আমাৰ আহিব অন্য পদ্ধতি, বা কিছুমানে কি কৰে টেংকিটো যেতিয়া বনায় তেতিয়া এই ৱালত ফুটা কৰি দিয়ে, যাতে সেই ৱেষ্টখিনি পিছত মাটিৰ লগত বা পানীখিনি মাটিৰ লগত মিক্স হৈ ওলাই গুচি যায়। অপশ্যন নম্বৰ বিত আছে আমাৰ টুইন পিট লেট্ৰিন। ঠিক আছে, টুইন পিট মানে হৈছে টেংকি, টুইন পিট মানে হৈছে যদি ডাবল টেংকি থাকে। ঠিক আছে, এতিয়া অপশ্যন নম্বৰ 4ত আছে উইথ স্লেব, আৰু অপশ্যন নম্বৰ 5ত আছে উইদাউট স্লেব। ঠিক আছে, উইদাউট স্লেব মানে এইটো যিটো এইটো উইথ স্লেব, যদি থাকে স্লেবটোৰ ওপৰত যদি ঢাকোন আছে তেতিয়া আমি তাক অপশ্যন নম্বৰ 4 ক্লিক কৰিম। আৰু যদি ওপৰত ঢাকোন নাই, কিছুমানৰ থাকে অপেন। ঠিক আছে, যদি অপেন হৈ আছে, টেংকিটো যদি অপেন হৈ আছে তেতিয়া আমি অপেন পিট ইউজ কৰিম। তাৰপিছত ছিংগল পিট লেট্ৰিন, যদি এটাই টেংকি থাকে আৰু সেই টেংকিটোৰ ওপৰত যদি ঢাকোন আছে তেতিয়া আমি অপশ্যন নম্বৰ 6 স্লেব যদি আছে অপশ্যন নম্বৰ 6 ক্লিক কৰিম। যদি ঢাকোন নাই, পূৰা অপেন হৈ আছে, গাঁও এৰিয়াবিলাকত মই দেখা পাইছোঁ, তেতিয়া অপশ্যন নম্বৰ 7 ক্লিক কৰিম। ঠিক আছে, তাৰপিছত আহিলে আমাৰ ছাৰ্ভিচ লেট্ৰিন, এইটো অলপ একচেপ্টেবল নহয়। ঠিক আছে, নম্বৰ 8ত আছে আমাৰ নাইট চইল ৰিমুভ বাই হিউমেন, মানে ইয়াতে কি কৰে, যিখিনি ৱেষ্ট আছে তাৰ কোনো টেংকি নাই। ঠিক আছে, সেই টেংকিটো কোনে চাফা কৰে, তাৰে চুইপাৰ বা মেটাৰ কিছুমান আছে, তেওঁলোকে মানে উলিয়াই লৈ পেলাই বাহিৰত লৈ যায় ড্ৰেইনত। ঠিক আছে, বা নাইট চইল ছাৰ্ভিচ বাই এনিমেলৰ হেল্প লৈ পেলাই ৱেষ্টখিনি বাহিৰ কৰা যদি হয়, তেনেকুৱা টাইপৰ অপশ্যন হ'লে 9 ক্লিক কৰিম। আৰু যদি অপেন ড্ৰেইনত পেলাই দিয়ে তেতিয়া আমি অপশ্যন নম্বৰ 10 ক্লিক কৰিম। ঠিক আছে, চ' নৰ্মেলি আমি যদি চাব যাওঁ, নৰ্মেলি আমাৰ বেছিভাগ এই ছিংগল পিট লেট্ৰিন অপশ্যন নম্বৰ 6ত উইথ স্লেব আমি ক্লিক কৰিম। চাওক, সেইখিনিতে মই এটা কথা কওঁ, এইটো আছিল অপশ্যন নম্বৰ 21। যদি অপশ্যন নম্বৰ 20ত অপশ্যন নম্বৰ 1 আৰু 2 থাকে তেতিয়াহে আমি অপশ্যন নম্বৰ 21টো তাতে মোবাইলত আহি যাব, তেতিয়াহে আমি অপশ্যন নম্বৰ 21 টাইপ অফ লেট্ৰিনটো পাম। ঠিক আছে, যদি সিহঁতৰ লেট্ৰিনে নাই তেতিয়াহ'লে এইবিলাক অপশ্যন আৰু নাহে, নিজে ক্ল'জ হৈ যাব। ঠিক আছে, তাৰপিছত আহিল আমাৰ ৱেষ্ট ৱাটাৰ আউটলেট কানেক্টেড টু, যিখিনি আমাৰ ঘৰুৱা পেলনীয়া পানী ব্যৱহাৰৰ পিছত ঘৰৰ পৰা ওলাই যায়, তো ওলাই যাই পেলাই ক'ত পৰে। যদি ধুনীয়াকৈ ড্ৰেইনেজ ছিষ্টেম আছে, বোলে পাইপেদি ওলাই যাই পেলাই তলে যাই পেলাই ড্ৰেইনত সোমাই যায়, আৰু সেই ড্ৰেইনটো ক্ল'জ ড্ৰেইন যদি হয়, য'ত কোনো ডিষ্টাৰবেঞ্চ নাথাকে, কোনো গোন্ধ নাথাকে, তো তেতিয়া আমি এই ক্ল'জ ড্ৰেইনেজ আমি ছিষ্টেমটো ক্লিক কৰিম। তাৰপিছত আছে অপেন ড্ৰেইনেজ, যিটো আমাৰ কমন হয়। ঠিক আছে, আমি যদি আমাৰ ছাৰাউণ্ডিঙত চাওঁ তেতিয়া আমি এই বেছিভাগ অপেন ড্ৰেইনেজে দেখা পাওঁ, হয়নে নহয়? তো আজিকালি চৰকাৰে এই ৰাস্তাবিলাকৰ কাষে বনাইছে ক্ল'জ ড্ৰেইনেজ। যদি এইটো আছে তেতিয়া কথা নাই, তেতিয়া এইটো ক্লিক কৰিব। যদি অপেন হয়, খোলা হয়, তেতিয়া আমি এইটো অপশ্যন ক্লিক কৰিম। ঠিক আছে, তো অসমীয়াত আছে এইটো ঢাকনি থকা নলা, এইটো আছে ঢাকনি নথকা নলা। আৰু যদি নলাই নাই, যদি ডাইৰেক্ট যাই পেলাই পথাৰত পৰিছে, পুখুৰীত পৰিছে, তেতিয়া আমি এইটো অপশ্যন ক্লিক কৰিব লাগিব। ঠিক আছে, তো গাঁও এৰিয়াবিলাকত মেক্সিমাম আমি এই ন' ড্ৰেইনেজ, নলা নাই, সেইটো অপশ্যন আমি ক্লিক কৰিব লাগিব। বুজি পাইছে? এইটো আছিলে আমাৰ কুৱেশ্যন নম্বৰ 22। কুৱেশ্যন নম্বৰ 23ত আমাৰ বাথিং ফেচিলিটিৰ কথা কোৱা হৈছে। যদি বাথৰুম আছে তেতিয়া বাথৰুমৰ ওপৰত চালি আছে নে নাই, নে বাথৰুমেই নাই, সেইকেইটা অপশ্যন আছে। যদি চালি আছে তেতিয়া আমি অপশ্যন নম্বৰ 1 ক্লিক কৰিম। যদি চালি নাই, যদি অপেন হৈ আছে তেতিয়া অপশ্যন নম্বৰ 2, আৰু যদি কোনো ধৰণৰ বাথৰুমেই নাই তেতিয়া আমি অপশ্যন নম্বৰ 3 ক্লিক কৰিম। ঠিক আছে, কুৱেশ্যন নম্বৰ 24টো ভালকৈ শুনিব। ইয়াতে আমাক 3টা অপশ্যন দিয়া আছে। ঠিক আছে, মানে ৰান্ধনী ঘৰৰ যিটো ইন্ধন আছে তাতে 3টা আমাক অপশ্যন দিয়া আছে।
প্ৰথমটো দিয়া আছে কুকিং ইন কিটচেন, ৰান্ধনী ঘৰতেই হয় নে নহয়, কুকিং ইন কিটচেন। চ' প্ৰথম অপশ্যনটো আমাক দিয়া আছে কুকিং ইন কিটচেন, যে ৰান্ধনী ঘৰত ৰন্ধা বঢ়া হয়নে, যদি হয় তেতিয়া আমি এইটো অপশ্যন ক্লিক কৰিম। আৰু যদি হয় ৰান্ধনী ঘৰতে LPG CNG ইউজ কৰেনে, যদি LPG CNG ইউজ কৰে তেতিয়া আমি এইটো অপশ্যনত ইয়েছ ক্লিক কৰিম, যদি নাই তেতিয়া আমি নো অপশ্যনত ক্লিক কৰিম। ঠিক আছে, তো ফাৰ্ষ্ট অপশ্যনটো আছিলে আমাৰ এনেকুৱা। ছেকেণ্ড অপশ্যনটো ঘৰৰ ভিতৰতে খানা বনাই কিন্তু কিটচেনত নহয়। যদি কিটচেনৰ বাহিৰা বেলেগ ৰুমত খানা বনোৱা চিষ্টেম আছে তেতিয়াহ'লে আমি অপশ্যন নম্বৰ 2টো আমি ক্লিক কৰিব লাগিব। এটা অপশ্যন নম্বৰ 1 2 এইটো ইগন'ৰ কৰক। ঠিক আছে, আমি ছেকেণ্ড অপশ্যনটো ক্লিক কৰিব লাগিব। আপোনালোকে যদি মেনুৱেলখনত চাই তেতিয়া দেখা পাব প্ৰথমটো আছে ৰান্ধনী ঘৰত ৰন্ধা বঢ়া, দ্বিতীয়টো আছে ঘৰৰ ভিতৰত ৰন্ধা বঢ়া কিন্তু ৰান্ধনী ঘৰত নহয়। তাতো আকৌ দুটা অপশ্যন আছে, LPG CNG আছে নে LPG CNG নাই। যদি নাই তেতিয়া নোট ক্লিক কৰক, যদি আছে তেতিয়া ইয়েছ ক্লিক কৰক। তাৰপিছত 3 নম্বৰ অপশ্যনত আছে আমাৰ কুকিং ইন অপেন বা আউটছাইড হাউচ। যদি ঘৰৰ বাহিৰত খানা বনোৱা চিষ্টেম আছে তেতিয়াহ'লে আমি 3 নম্বৰ অপশ্যনটো ক্লিক কৰিব লাগিব, আৰু তাতেও আমি মেনশ্যন কৰিব লাগিব LPG ইউজ কৰিছে নে নাই। আৰু লাষ্ট আমাৰ অপশ্যন এটা থাকিব যে কোনো ধৰণৰ ৰন্ধনৰ ব্যৱস্থাই নাই। যদি ৰন্ধনৰ ব্যৱস্থা নাই তেতিয়া আমি লাষ্ট অপশ্যনটো ক্লিক কৰিম। ঠিক আছে, তাৰপিছত কুৱেশ্যন নম্বৰ 25ত আমাক সুধিছে মেইন ফিউল ইউজ ফৰ কুকিং, ৰন্ধনত প্ৰধান ইন্ধনৰ সামগ্ৰী কি। যদি খৰি দি বনাই ফায়াৰউড খৰি তেতিয়া আমি অপশ্যন নম্বৰ 1 ক্লিক কৰিম। ক্ৰপ ৰেচিডিউ মানে এই খেৰ চেৰ বা এনেকুৱা টাইপৰ পেলনীয়া জাবৰ জোথৰ এইবিলাক ইউজ কৰি পেলাই যদি তেওঁলোকে জুই জ্বলায় তেতিয়া আমি এইটো অপশ্যন ক্লিক কৰিম। 3 নম্বৰত আছে কাউডাং কেক মানে গোবৰৰ পিঠা, মানে গোবৰবিলাক যেতিয়া শুকাই উঠে তেতিয়া তাক ধুনীয়াকৈ জুই জ্বলোৱা ইন্ধন হিচাপত ইউজ কৰিব পাৰি। ঠিক আছে, তো যদি তেনেকুৱা ইউজ কৰিছে তেতিয়া কাউডাং কেক আমি অপশ্যন ক্লিক কৰিম। তাৰপিছত কল চাৰ্কল লিগনাইট কয়লা যদি ইউজ কৰে তেতিয়া আমি অপশ্যন নম্বৰ 4 ক্লিক কৰিম। তাৰপিছত যদি কেৰাচিনেদি বনোৱা ষ্টভ ইউজ কৰে তেতিয়া আমি অপশ্যন নম্বৰ 5 ক্লিক কৰিম। যদি LPG গেছ ইউজ কৰে তেতিয়া অবভিয়াছলি 6। যদি ইলেক্ট্ৰিচিটি ইণ্ডাকশ্যন কুকাৰ বা তেনেকুৱা ইউজ কৰে ইলেক্ট্ৰিক জাৰ, চক কিছুমানৰ ঘৰত দুইটা থাকিব পাৰে, ইলেক্ট্ৰিক ইণ্ডাকশ্যন কুকাৰো থাকিব পাৰে বা LPGও থাকিব পাৰে, যিটো তেওঁলোকে মেক্সিমাম ইউজ কৰে। নট অনলি ইন কুৱেশ্যন নম্বৰ 25, অকল কুৱেশ্যন নম্বৰ 25তে নহয়, যিকোনো কুৱেশ্যনত যিটো বস্তু বেছিকৈ ইউজ কৰে, এটাতকৈ বেছি সামগ্ৰী ইউজ কৰিব পাৰে সৰু কথা, কিন্তু যিটো বেছি ইউজ কৰে সেইটো অপশ্যনহে আমি ক্লিক কৰিম তেওঁলোকক সুধি লৈ পেলাই। ঠিক আছে, তাৰপিছত অপশ্যন নম্বৰ 8ত আছে বায়'গেছ, বায়'মিথেন গেছ। এই গোবৰ বা ৱেষ্ট মেটেৰিয়েলৰ পৰা এনেকুৱা টাইপৰ গেছ প্ৰডিউচ হয়, আৰু সেই গেছ ইউজ কৰি পেলাই যদি তেওঁলোকে ভাত ৰান্ধি আছে তেতিয়া অপশ্যন নম্বৰ 8 ক্লিক হ'ব। আৰু তথাপিও যদি তাৰ উপৰিও যদি কিবা বেলেগ অপশ্যন আপোনালোকে দেখা পাইছে তেতিয়া আদাৰ অপশ্যনত ক্লিক কৰিব পাৰিব। কুৱেশ্যন নম্বৰ 26 একদম ইজি, তেওঁলোকৰ ঘৰত ৰেডিঅ' কানেকশ্যন আছে নেকি, যদি আছে কেনেকৈ আছে, ডাইৰেক্ট ৰেডিঅ' আছে নে মোবাইল ফোনত তেওঁলোকে ৰেডিঅ' ইউজ কৰে নে গাড়ীত কাৰত ৰেডিঅ' ইউজ কৰে নে ৰেডিঅ' কানেকশ্যন নাই। চ' সেই হিচাপত আপোনালোকে ক্লিক কৰি যাব। ৰেডিঅ' থাকিলে 1, ৰেডিঅ' নাথাকিলে বা মোবাইলত যদি স্মাৰ্টফোনত ইউজ কৰে তেতিয়া অপশ্যন নম্বৰ 2, যদি গাড়ী বা বেলেগ তেনেকুৱা ডিভাইচত ইউজ কৰে তেতিয়া অপশ্যন নম্বৰ 3, আৰু যদি নাই তেতিয়া নো। কুৱেশ্যন নম্বৰ 27 টেলিভিছন এভেইলেবিলিটি। এতিয়া টেলিভিছনত বিভিন্ন ধৰণৰ কানেকশ্যন থাকে, কিছুমানে চৰকাৰী যিটো আমাৰ DB চেনেল আছে বা চৰকাৰী যিটো ফ্ৰী ডিছ আছে সেইটো ইউজ কৰে, তেনেকুৱা হ'লে অপশ্যন নম্বৰ 1ত ক্লিক হ'ব। যদি এনি আদাৰ DTH যেনে এয়াৰটেল টাটা স্কাই এইবিলাক যদি ইউজ কৰে তেতিয়া আমি অপশ্যন নম্বৰ 2ত ক্লিক কৰিম। আৰু যদি কেবল কানেকশ্যন আছে, কেবল কানেকশ্যন যদি তেওঁলোকে লৈছে তেতিয়া অপশ্যন নম্বৰ 3। তাৰপিছত যদি আদাৰ কিবা ইউজ কৰে, যেনে আজিকালি কি হয় ৱাইফাই ইউজ কৰে, ৱাইফাই ইউজ কৰি পেলাই OTT কিছুমান তেওঁলোকে উপভোগ কৰে। ঠিক আছে, প্ৰাইভেট OTT যেনে নেটফ্লিক্স, আমাজন প্ৰাইম এইবিলাক যদি ইউজ কৰি আছে তেওঁলোকে যদি কোনো কেবলো লোৱা নাই বা DTHও নাই, কিন্তু তেওঁলোকে এণ্ড্ৰইড TV ইউজ কৰি আছে য'ত তেওঁলোকে নেটফ্লিক্স চাই, প্ৰাইম ভিডিঅ' চাই, তেনেকুৱা টাইপৰো যদি হয় তেতিয়া এটা অপশ্যন আছে আদাৰ অপশ্যন, তাতে আমি ক্লিক কৰি দিব পাৰিম। আৰু যদি TV নাই তেতিয়াতো কামেই নাই, আৰু এইটো হৈ গ'ল অপশ্যন নম্বৰ 5। তাৰপিছত কুৱেশ্যন নম্বৰ 28
এক্সেছ টু ইণ্টাৰনেট। চ' তেওঁলোকৰ ঘৰত ইণ্টাৰনেটৰ উপলব্ধতা আছে নে নাই? যদি আছে, কিহত আছে? কম্পিউটাৰত আছে, মোবাইলত আছে, নে কিবা বেলেগ ডিভাইচত আছে, নে নায়েই? সেইটো আপোনালোকে চাই পেলাই অপশ্যনটো ক্লিক কৰি দিব। কুৱেশ্যন নম্বৰ 29, লেপটপ আৰু কম্পিউটাৰৰ উপলব্ধতা আছে নে নাই? লেপটপ কম্পিউটাৰ তেওঁলোকৰ ঘৰত আছে নে নাই? কুৱেশ্যন নম্বৰ 30, টেলিফোন, মোবাইল ফোন, স্মাৰ্টফোন এভেইলেবিলিটি, ঘৰত ফোন আছে নে নাই? যদি আছে, কেনেকুৱা টাইপৰ ফোন? লেণ্ডলাইন অনলি, এইটো আজিকালি ৰেয়াৰ হয়, তথাপিও কাৰোবাৰ থাকি যাব পাৰে। যদি আছে তেতিয়া এইটো ক্লিক কৰক। যদি অকল মোবাইল আছে, ছুইচ টিপা মোবাইল, যিটো স্মাৰ্টফোন নহয়, তেতিয়া আমি এইটো ক্লিক কৰিম। যদি স্মাৰ্টফোন ইউজ কৰি আছে, তেতিয়া আমি অপশ্যন নম্বৰ 3 স্মাৰ্টফোন অনলি ইউজ কৰিম। আৰু যদি দুইটা ইউজ কৰে, লেণ্ডলাইনো আছে, স্মাৰ্টফোনো আছে, তেতিয়া অপশ্যন নম্বৰ 4। আৰু যদি একোৱে নাই, তেতিয়া আমি অপশ্যন নম্বৰ 5 ক্লিক কৰিম। ঠিক আছে। কুৱেশ্যন নম্বৰ 31ত আছে চাইকেল, স্কুটাৰ, মটৰ বা মপেডৰ এভেইলেবিলিটি, এইটো আছেনে নাই? চাইকেল মানেতো গমেই পায়, যদি অকল চাইকেল আছে তেতিয়া অপশ্যন নম্বৰ 1 হ'ব। তাৰপিছত যদি স্কুটাৰ, মটৰ চাইকেল, মপেডৰ কিবা এটা আছে তেতিয়া অপশ্যন নম্বৰ 2 হ'ব। যদি দুইটাই আছে তেতিয়া অপশ্যন নম্বৰ 3। যদি এটাও নাই তেতিয়া অপশ্যন নম্বৰ 4। মপেড মানে গম পাইছে নহয়, যিটো বাইক হয় কিন্তু একদম লাইট হয়, 100cc যিবিলাক বাইক হয়, আণ্ডাৰ 100cc, সেইবিলাকক আমি মপেড বুলি কওঁ। যদি তেনেকুৱা টাইপৰ আছে তেতিয়া আপোনালোকে চাই ল'ব। তাৰপিছত লাষ্ট বাট নট দ্য লিষ্ট, হুইচ ইজ কুৱেশ্যন নম্বৰ 33, পৰিয়ালটোৱে ব্যৱহাৰ কৰা খাদ্য শস্য। তেওঁলোকে মেক্সিমাম কি ধৰণৰ খাদ্য শস্য খায়, কি ধৰণৰ চিৰিয়েল খায়। তো ইয়াতে বিভিন্ন ধৰণৰ চিৰিয়েল আছে, যদি আপোনালোকে ভালকৈ ষ্টাডি কৰে। এইবিলাক মই এতিয়া ক'ব নাযাওঁ, ঠিক আছে। আপোনালোকে চাই ল'ব ভালকৈ, কিবা কুৱেশ্যন থাকিলে সুধিব যে এইটো কি, এইটো কি। চ' নৰ্মেলি আপোনালোকে জানে, ৰাইচৰ কথা জানে, হুইটৰ কথা জানে, জাৱাৰ বাজৰাও কিছুমানে জানে, ঠিক আছে। অ'টছ, মেইজ, এইবিলাকো গম পাইছে, ঠিক আছে। চ' মেক্সিমাম আমাৰ ছ'চাইটিত ইউজ হোৱা চিৰিয়েলটো হৈছে, খাদ্য শস্য হৈছে ৰাইচ। যিটো বেছিকৈ খায়, যদি ৰুটি বেছিকৈ খায় তেতিয়া আপোনালোকে 2 নম্বৰ অপশ্যন ক্লিক কৰিব, ঠিক আছে। আৰু যদি চাউল বেছিকৈ খায়, চাউল অপশ্যন ক্লিক কৰিব, ঠিক আছে। চ' তেনেকুৱা টাইপৰ হ'ব, ঠিক আছে। তো ছাৰ বাইদেউসকল, আউট অফ 34 কুৱেশ্যনছ, মেক্সিমাম কনফিউজিং কুৱেশ্যনছ আমাৰ এইকেইটাই আছিলে। তো মোৰ বিশ্বাস আপোনালোকৰ গোটেইখিনি ক্লিয়াৰ হৈ গৈছে, ঠিক আছে। আৰু যেতিয়া আমি সেল্ফ এনিউমাৰেশ্যন কৰোঁ তেতিয়া আপোনালোকে এইকেইটা অপশ্যন পাবই। তো ধুনীয়াকৈ তাতে ইয়াৰ পৰা চাই পেলাই অপশ্যনবিলাক ক্লিক কৰিব পাৰিব এতিয়া, ঠিক আছে। তো ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়া উৎসাহ দিব, যাতে মই আকৌ ভিডিঅ' বনাবৰ কাৰণে মটিভেশ্যন পাওঁ। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে চাবলৈ সুবিধা পায়। আৰু আপোনালোকৰ কিবা কুৱেশ্যন থাকিলে কমেণ্টত আপোনালোকে কুৱেশ্যন কৰিব পাৰে, মই যিমান পাৰোঁ মোৰ টাইম দিবলৈ চেষ্টা কৰিম। ডিউৰিং চেঞ্চাছ পিৰিয়ড আপোনালোকে মোৰ ফালৰ পৰা বিভিন্ন ধৰণৰ ভিডিঅ' পাই থাকিব। গতিকে মোৰ চেনেলটো আপোনালোকে ভিজিট কৰি থাকিব, ৰূপম ছাৰ মোৰ চেনেলৰ নাম। গতিকে ভিজিট কৰি থাকিব বুলি আশা কৰিছোঁ। তো ঠিক আছে, আকৌ এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।